নকল সোণৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নকল সোণৰ সৈতে আটক কৰিলে এজন সৰবৰাহকাৰীক। প্ৰাপ্ত তথ্য মতে কালি নিশা 9 মান বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান ফ্লাইঅভাৰৰ তলত চলাইছিল অভিযান। অভিযানত ধুবুৰীৰ পৰা কোচবিহাৰ অভিমুখী যাত্ৰীবাহী বাছ গাড়ীৰ পৰা নিজামুদ্দিন ফকীৰ নামৰ এজন ব্যক্তিক আটক কৰি তালাচী চলায়। ব্যক্তিজনৰ পৰা 700 গ্ৰাম নকল সোণ উদ্ধাৰ কৰাৰ লগতে 17,070 টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। উল্লেখযোগ্য যে গৌৰীপুৰৰ পৰা নকল সোণখিনি কলকাতালৈ লৈ গৈ আছিল ধৃত নিজামুদ্দিন ফকীৰে। ধৃত নিজামুদ্দিনৰ ঘৰ গৌৰীপুৰৰ ডাংগিৰ চৰত বুলি জানিব পৰা গৈছে। আপনার নাম? নিজামুদ্দিন কি? ফকির। আপনার দেউতার নাম? আকাব্বর ফকির। ঘর? ডাঙ্গিরচর। ক'ৰ পৰা আহি আছে? ডাঙ্গিরচর থেকে। এটা ক'ত যাব? এটা কলকাতা। লগত কি আছে? লগত একটা পেতলের দলা আছে। হ্যাঁ, পেতলের দলা। পিতরে যান। এইটো কি কৰিব? ওটা আর কি পেতলের দলা। এইটো কিহৰ কাৰণে আনিছে? ওটা আমরা তাবিজ কবজ বানা বিক্রি। আপুনি কি কাজ কৰে? আমরা এই যে তাবিজ কবজ বিক্রি করি। কিহৰ তাবিজ বিক্ৰী কৰে? এটা এই যে পেতলের তাবিজ, সাত ধাতুর তাবিজ বিক্রি করি। না আপুনি কি কাম কৰে? তাবিজ যে বিক্ৰী কৰে কিহৰ কাৰণে? ওটা অশ্ব বেমার, কুটি বেমার। ডক্টৰ নেকি আপুনি? না করবেজি। হ্যাঁ, করবেজি করি। কৰবেজি। হালাগুড়াৰ পৰা সাইফুল হকৰ ৰিপোৰ্ট গ্লোবেল ND 24/7।